Hello, first part of video banalo aru first part of episode aji ako continue koribo bisaisu second part besi aru tinta class ot moi alcohol phenol ethers or PYQ aru expected question kisman discussion kori share koribo bisaisu first part to board khonor okoman white hoi aisile brightness level to besi aisile spot poisile moi gom pa nasilo video to ekhon gom palo upload korar bisot so tar karone moi soboke khama bisarisu next মই যেটা ভালকে কৰিব পাৰো সেটআপ তো কৰিব পাৰো তাৰ কাৰণে সবৰে সহযোগিতা বিচাৰিছো আপকামিং স্টুডেন্টস কিনিৰ আৰু এই ভিডিওটোৰ যোনটো মই সেটআপ এটা ৰুমৰ ভিতৰত কৰিছো কোনবাই যদি এইটো চাৰিফালটো আওকান কৰি বৰ্ডখনৰ বা মোৰ কথাখিনি ফোকাস কৰিব বিচাৰে তেতিয়াহে বেছি লাভ হ'ব এই চাৰিফালে তো সেটআপটো মই বুজি পাইছো ডিজিটাল বৰ্ডৰ বেলেগ ক্লাস হয় বেলেগ টিচাৰ্স কিনিয়ে ডিজিটাল বৰ্ডত ক্লাস কৰি কিন্তু মই এতিয়া ইয়াতে বুজাইছো কিন্তু কন্টেন্টটো মই বহুত ভাল দিব বিচাৰি আছো সো এটা কথা মন কৰিবা boardখন আৰু মোৰ কথাখিনি অকমান শুনিবলৈ ধৈৰ্য ধৰিবা এতে বিচাৰিছো সো আজি ক্লাসটো কন্টিনিউ কৰো যে ক্লাসটো কন্টিনিউ কৰোতে মই প্ৰিপাৰেচন ৰিঅ্যাকচনৰ এটা এক্সাম্পল লৈ আহিছো যেটো 2023 ত আহিছিলে ৰিঅ্যাকচনটো কি লিখা আছে ৰিঅ্যাকচনটো লিখি আছে কনভাৰ্ট এচিটালডিহাইড টু আইসোপ্ৰোপানল ঠিক আছে এচিটালডিহাইডৰ পৰা আইসোপ্ৰোপানল বনাব লাগে আৰু এটা এনসিআৰটি ইনটেক্সৰ কোৱেশ্চন লৈছো এনসিআৰটি ইনটেক্সৰ কোৱেশ্চন এটো যোনটো আমাক সুধিছে ACS মিথানলৰ লগত কি এটা গ্ৰিগনাট ৰিয়েজেন্ট দিলে কি আমাৰ এই এলকহলটো পাম ঠিক আছে এটো এটা প্ৰাইমাৰী এলকহল পাম যোনটো তাত মিথানলটো আমাক দিয়া আছে ষ্টাৰ্টিং মেটেৰিয়েল কিন্তু RMGX টো কি হ'ব সুধিছে নেক্সট আৰু কি ইম্পৰ্টেন্ট কথা ডিসকাশন কৰিম যোনটো ইম্পৰ্টেন্ট কথা নিট আৰু GW কাৰণে মই ভাবো এটো ইম্পৰ্টেন্ট হ'ব বল এটো হৈছে ইফেক্ট অফ ইলেক্ট্ৰন উইড্ৰন গ্ৰুপ অন দা বইলিং পইণ্ট অফ এলকহলস বহুতে হয়তো ইলেক্ট্ৰন উইড্ৰন গ্ৰুপৰ এসিডিটিৰ ওপৰত পঢ়িছে কিন্তু মই আজি এটো কথা ক'ব বিচাৰিছো ইলেক্ট্ৰন উইড্ৰন গ্ৰুপে তাৰ বইলিং পইণ্টৰ ওপৰত কেনেকৈ ইফেক্ট কৰে ঠিক আছে এই টপিকটো হয়তো বহুত নাপাব পৰা কিতাপত নাই মই নিজে এটো ষ্টাডি কৰি লিয়াইছো সো এটো ভালকে চাই লবা এবাৰ নেক্সট কোৱেশ্চন এটো এটা কনভাৰ্জন ৰিঅ্যাকচন দিছো বেনজিন প্লাস প্ৰপিন ইন প্ৰেজেন্স অফ ফসফৰিক এসিড A অক্সিজেন নেক্সট পাইছো আমি C তিনটা প্ৰডাক্ট উলিয়াব লাগে এটো এটা অলপ লেভেলটো মই বেছি অকমান ওপৰ লেভেলত দিছো যেতে এটো ইনভাবোৰ কোৱেশ্চনৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকিব পাৰো ঠিক আছে সো স্টাৰ্ট কৰো আজি প্ৰথম ফাৰ্স্ট ৰিঅ্যাকচনটো পাই আৰু টপিকটো স্টাৰ্ট হ'ব এই টপিকটো হৈছে কি প্ৰিপাৰেচন অফ এলকহল ফ্ৰম গ্ৰিগনাট ৰিয়েজেন্ট ঠিক আছে টপিকটো পাই স্টাৰ্ট কৰিছো গ্ৰিগনাট ৰিয়েজেন্টৰ পৰা আমি কি বনাব লাগিব এলকহল বনাব লাগিব গ্ৰিগনাট ৰিয়েজেন্ট আমি জানো RMGX গ্ৰিগনাট ৰিয়েজেন্ট RMGX তাৰ লগত যিকোনো এটা কাৰ্বনিক কম্পাউণ্ডে ৰিঅ্যাকচন কৰিলে যিকোনো এটা কাৰ্বনিক কম্পাউণ্ডে যেটা ৰিঅ্যাকচন কৰিম ফলোড বাই হাইড্ৰোলাইসিস RMGX এটো পজিটিভ নেগেটিভ তো গৈ লাগিব ইয়াত পজিটিভ তো গৈ লাগিব ইয়াত সো আমি প্ৰডাক্টটো কি পাম OMGX আৰু ইফালে R হল নেক্সট হাইড্ৰোলাইসিস কৰিলে আমি কি পাম OHR এটো বেসিক প্ৰডাক্ট ওকে এটা এটা আমাৰ বেসিক আইডিয়া এতিয়া এই বেসিক আইডিয়াটো লৈ পেলে আমি এলকহলটোৰ প্ৰিপাৰেচন কৰিব লাগে এটো হৈছে আইসোপ্ৰোপানল ইয়া এই কোৱেশ্চনটো এচিটালডিহাইড টু আইসোপ্ৰোপানল দিছে একদম সিম্পল এচিটালডিহাইড টু এটো হৈছে এচিটালডিহাইড আৰু আইসোপ্ৰোপানল হল এটো হৈছে আইসোপ্ৰোপানল 1 2 3 সরি 1 2 3 এটো হৈছে আইসোপ্ৰোপানল আহা কৰিছে সবে এটো দেখিছে এচিটালডিহাইড টু আইসোপ্ৰোপানল হল এতিয়া এটো বনাবলৈ যাওতে আমাক এটা কথা মন কৰিব লাগিব যে RMGX ইউজ কৰা মানে আমাৰ কি হ'ব প্ৰডাক্টত সদায় এটা ৰিঅ্যাক্টেন্টত বা ৰিঅ্যাক্টেন্টতকে এটা কাৰ্বনৰ নাম্বাৰ ইনক্ৰিজ হৈ যাব কি পইণ্টটো কি হয় এই ৰিঅ্যাকচনটোত প্ৰডাক্টত এটা কাৰ্বনৰ নাম্বাৰ ইনক্ৰিজ হৈ যাব দেয়াৰফৰ আমি ইয়াত যদি স্টাৰ্টিং মেটেৰিয়েল এটো কি হয় এচিটালডিহাইডত দুটা কাৰ্বন আছে কিন্তু ইয়াত কেটা কাৰ্বন আছে তিনটা কাৰ্বন আছে দ্যাট মিন্স এটা এক্সট্ৰা কাৰ্বন আমি কোপা আনিব লাগিব এক্সট্ৰা কাৰ্বন আনিব লাগিব আমি RMGX পৰা সো দেয়াৰফৰ আমি ইয়াত কি ইউজ কৰি দিম এটা গ্ৰিগনাট ৰিয়েজেন্ট ইউজ কৰি দিম গ্ৰিগনাট ৰিয়েজেন্ট এটা কাৰ্বন থকা গ্ৰিগনাট ৰিয়েজেন্ট ইউজ কৰিম যোনটো আমি CH3MgCl লৈছো আৰু MgCl লোৱাৰ পিছত আমি ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্ট হাইড্ৰোলাইসিস কৰি দিম তেতিয়া কি হৈ যাব এড হৈ যাব CH3OH ঠিক আছে
কেনেকৈ এটাক কৰিছে বুলি ক'লে ইয়াৰ যোনটো পাথটো যোনটো ফলো হ'ব পাথ ফলো হ'ব নিউক্লিওফিলিক এডিশন এটা কাৰ্বনিল কাৰ্বন by CH3 negative part of the Grignard reagent ঠিক আছে negative part of the Grignard reagent CH3 or H মই হাইড্ৰোলাইসিস কৰিলে ডাইৰেক্ট প্ৰডাক্ট বল এনেকে পাম কি কলো মই কি পইণ্টটো যোনটো Grignard reagent থাকিব Grignard reagent আৰু প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰিব যে Grignard reagentত আমি কেটা কাৰ্বন দিম ওকে এতিয়া মই এই কোৱেশ্চনটোৰ এনসিআৰটি ইনটেক্সৰ এটা কোৱেশ্চন লব বিচাৰিছো ডিপেন্ডিং আপন দা Grignard reagent কোৱেশ্চনটো চাও কোৱেশ্চনটো কৈছে আমাক মিথানেলৰ লগত মিথানেল আমাক দিয়া আছে মিথানেলৰ লগত আমি RMGX এটা এড কৰিব লাগে যাতে আমি এলকহল যোনটো পাও এই এলকহলটো কি থাকিব এটো প্ৰডাক্ট হয় ঠিক আছে এটো দিয়া আছে সিম্পল কেনেকৈ কৰিম এটো কৰিবলৈ যাওঁতে অলৰেডি এটা কাৰ্বন আছে ইয়াত আছে অল আৰু নেক্সট এই কাৰ্বনটো এটো পাৰ্ট আনিবলৈ সো এটো পাৰ্ট আমি কো পানি কোনটো Grignard reagent আছে তাৰ পানি Grignard reagentৰ পাৰ্টটো এটো লগাই দিও সাইক্লোহেক্সাইল মেগনেসিয়াম ক্লোৰাইড এটো দি দিলো মই এটা এই কৰিব এই নেগেটিভ পাৰ্ট নিউক্লিওফাইল হিচাপে গৈ কোটা এটেক কৰিব ইয়াত এটেক কৰিব CHOH এটো হৈ যাব আমাৰ যোনটো ডিজায়াৰ্ড প্ৰডাক্ট এটো পাই very simple as it is okay এতিয়া আৰু এটা এটো কোৱেশ্চন মই দিছো অকনমান বেলেগ এটো বেলেগ কি কৰিলো মই দিলো ইথানল টু আইসোপ্ৰোপানল আগৰ কি আছিল ইথানেল আছিল বা এচিটালডিহাইড আছিল এবাৰ মই কি কৰিলো ইথানল দিলো এলকহল বনাব লাগে সো কেনেকৈ বনাম বহুতৰ হেতু কনফিউজন হ'ব পাৰে একো নাই স্টেপ এটা আমি বহাব লাগিব কি স্টেপ বহাব লাগিব এলকহলটোক আমি ফাৰ্স্ট অফ অল কি আমি Grignard reagentটো জানো যে Grignard reagent এড কৰিলে নাম্বাৰ অফ কাৰ্বন বাঢ়িব কিন্তু Grignard reagentটো এড কাৰ লগত হ'ব হেতু হ'ব আইডাৰ এলডিহাইড বা হেতু কি হ'ব লাগিব কিটোন ফাংশনাল গ্ৰুপ হ'ব লাগিব সো আমি এলকহলটো কি বনাইলাম এটা এলডিহাইড দিলে ট্ৰান্সফাৰ কৰিলাম কেনেকৈ ট্ৰান্সফাৰ কৰিম উইথ দা হেল্প অফ অক্সিডাইজিং এজেন্ট কোনকিটা অক্সিডাইজিং এজেন্ট ইউজ কৰিম পিছলৈ আমি পঢ়িবলৈ পাম PCC বা PDC একিটা আমি ইউজ কৰিব পাৰোঁ হল বা কোৰিছ ৰিএজেন্ট একিটা আমি ইউজ কৰিব পাৰোঁ হল ইউজ কৰিম PCC ইউজ কৰিলো PCC ইউজ কৰাৰ লগে লগে কলে গুছি গল ইথানলটো কলে গুছি গল ইথানেললে গুছি গল এতিয়া এই ইথানেলটো আমি আগৰটো নিচিনা কি ইউজ কৰিব পাৰোঁ CH3MgCl ইউজ কৰি হাইড্ৰোলাইসিস ইউজ কৰিলে এটো কি হৈ যাব কনভাৰ্ট হৈ ঠিক আছে এটা স্টেপ বেছিকে বহাই ল'ব লাগিব নলৰ পৰা আমি নেল বলাই দিও ঠিক আছে আগৰ এটো বুজি পাইছে আৰু PY কি হয়তো কৰিলো এটো এটা PY কৰা চান্সেস আছে আগৰ পৰা 2023 এচিটালডিহাইড দিছিলে এবাৰ হয়তো আমাৰ এনেকৈ দি দিব পাৰে টুইষ্ট কৰি দিব পাৰে সো বি প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব যে আমি কেনেকৈ কৰিম আচ্ছা তাহলে Grignard reagent প্ৰিপাৰেচন নৰমালি শেষ হ'ল এতিয়া নেক্সট আমি চাইছো প্ৰিপাৰেচন অফ ফিনলৰ ইম্পৰ্টেন্ট কোৱেশ্চন এটা প্ৰিপাৰেচন অফ ফিনলৰ ইম্পৰ্টেন্ট কোৱেশ্চনটো কি হৈছে এটো হৈছে ইয়াৰ পৰা বনাবলৈ দিয়া আমাক এনিলিন টু ফিনলৰ পৰা বনাবলৈ কনভাৰ্জন সিম্পল ৰিঅ্যাকচন এনিলিন টু আমাক ফিনল বনাবলৈ দিব কনভাৰ্ট এনিলিন টু ফিনল বা এনেকৈ দিব যে হাউ কেন ইউ ডু দা কনভাৰ্জন বা এপ্ৰোপ্ৰিয়েট ৰিঅ্যাকচন কি কৰিম এনিলিন টু আমি জানো যে ডাইজোটাইজেশন ৰিঅ্যাকচন ইউজ কৰিবলৈ নাইট্ৰাছ এসিড ইউজ কৰি in presence of 0 to 5 degree Celsius use কৰি আমি কি কৰিম ডাইজেনিয়াম সল্ট লৈ যাম আৰু এই ডাইজেনিয়াম সল্টটো কি হৈ যাব তাক যদি আমি হট কন্ডিশনত অকমান ওয়ার্ম কৰি দিও ডাইজেনিয়াম সল্টটো কি থাকে সোনকালে ভাঙি যোৱাৰ চান্স থাকে তো মানে বহুত বেছি ষ্টেবলও নহয় এৰোমেটিক ডাইজেনিয়াম সল্টটো যদি অলপ ষ্টেবল কিন্তু এলিফেটিকটো আৰু আনষ্টেবল হ'ব সাপোজ মই এটো কথা কৈছো যোনটো এটোটো আৰু আনষ্টেবল এটো অকমান ষ্টেবল হয় ইয়াতকে এটো অলপ ষ্টেবল RN2Cl কে এটো বেনজিন ৰিঙত থকা এটো বেছি ষ্টেবল হ'ব ঠিক আছে আৰু হেতু পিছলৈ পঢ়িব পাৰিম আমি এমাইনছ ৰিসেপ্টৰটো বিকজ অফ দা ডিলোকেলাইজেশনৰ কাৰণে এই পাৰ্টটো ষ্টেবল হয় কিন্তু ইয়াক যদি আমি অকমান ওয়াটাৰ ভেপাৰত হিট কৰি দিও কি লগালগ গলে কনভাৰ্ট হৈ যাব ফিনললৈ কনভাৰ্ট ঠিক আছে এটোই হৈছে ফ্ৰম এনিলিন টু ফিনলৰ কনভাৰ্জন ৰিঅ্যাকচন এটো হাৰ্ড চান্স বেছিকে আছে নেক্সট
এতিয়া ইয়াত আমি আৰু এটা কথা জানি থওঁ যে আমাক কেতিয়াবা কি দিব পাৰে নাইট্ৰবেনজিনৰ পৰা কনভাৰ্জন এটা দিব পাৰে নাইট্ৰবেনজিনৰ পৰা এই ফিনলৰ কনভাৰ্জন এটা ৰিয়েকচনো থাকিব পাৰে স্টেপ সেম আছে নাম্বাৰ অফ স্টেপ এটা বাঢ়ি যাব কিন্তু এটা বেক স্টেপ দি দিলে আমি এনিলিনৰ পৰা শিকিলো এটো বনোৱা HNO3D ডাইজেনিয়াম সল্ট এলানি এতিয়া নাইট্ৰবেনজিনৰ পৰা এটো বনাবলৈ হলে আমি কি ইউজ কৰিম ইয়াত এটা ৰিডাকশন ইউজ কৰিব লাগিব ৰিডাকশন প্ৰসেস এটা ইউজ কৰিম Fe in presence of HCl or SN in presence of HCl ইউজ কৰি নাইট্ৰবেনজিনটো ফাৰ্স্ট আমি কোলে লৈ যাম এনিলিনৰ লৈ যাব ঠিক আছে ইম্পৰ্টেন্ট কথা নাইট্ৰবেনজিনটো এনিলিনৰ লৈ গলো দেন এটো ৰিঅ্যাকশন এপ্লাই হল এতিয়া এটো হৈছে ফিনলৰ প্ৰিপাৰেচন ফ্ৰম নাইট্ৰবেনজিন এতিয়া নেক্সট আমাক যদি কয় ফিনলৰ পৰা ফিনলটো বনাব লাগে বেনজিনৰ পৰা ওকে বেনজিনৰ পৰা বনাব লাগে ফিনলটো হল ইয়াত এতিয়া কিতাবত এনসিআৰটি থকা এটা ৰিঅ্যাকশন আছে ওলাম ইউজ কৰি H2S2O7 ওলাম ইউজ কৰি এটা বনোৱা ৰিঅ্যাকশন আছে বেনজিনৰ পৰা SO3S হয় তাৰপিছত নেক্সট সোডিয়াম ডাইহাইড সোডিয়াম হাইড্ৰক্সাইড ইউজ কৰি পেলাই কি বনাইছে সোডিয়াম হাইড্ৰক্সাইড ইউজ কৰি পেলাই কি বনাইছে এটা সিম্পল ৰিঅ্যাকশন টু স্টেপ ৰিঅ্যাকশন 1 মাৰ্কছৰ কাৰণে আহিব পাৰে বেনজিনৰ পৰা ওলাম ইউজ কৰি ওলাম মানে আছে H2S2O7 H2SO4 যেতিয়া H2SO4 যেতিয়া সালফাৰ ট্ৰাইঅক্সাইডৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া এটো বনিব H2SO4 যেতিয়া সালফাৰ ট্ৰাইঅক্সাইডৰ লগত ৰিঅ্যাকশন কৰিব তেতিয়া ওলামটো প্ৰিপাৰেচন হয় ঠিক আছে পি ব্লক চেপ্টাৰটো আছিলে যদিও এটা ৰিমুভ কৰা হৈছে বাট এনেকে দিব পাৰে যদি নিট বা আমি যেনে কম্পিটিটিভ লেভেলত চাম এতিয়া নেক্সট পাৰ্ট এটো কোৱেশ্চন মই এতিয়া চাম মই যেটো আগতে লিখিছিলো বেনজিন প্লাস CH3 propene in presence of phosphoric acid হল এটো কি বনিব এনসিআরটি এটা দিয়া আছে কিউমিনৰ পৰা বনাবলে সো কিউমিনটো কৰবা বনিব কিউমিনটো বনিব এটা ইম্পৰ্টেন্ট বা এটা আমি স্টেপ এটা ডাউনৰ ৰিঅ্যাকশন যেটো চাবলৈ বিচাৰিছো স্টেপ ডাউন হয় সৰি মানে এটা স্টেপ যেটো লেস হৈ আছে এটো কথা ক'ব বিচাৰিছো যে এটো ৰিঅ্যাকশনৰ কেনেকে স্টাৰ্টিং হৈছে কিউমিন প্ৰডাকশনটো কেনেকে হৈছে কিউমিনটো যেতিয়া propene in presence of phosphoric acid reaction করিব তেতিয়া এটা ইলেক্ট্ৰোফিলিক মানে বেনজিনত এটা ইলেক্ট্ৰোফিলিক এডিশন হ'ব এডিশন হৈ পেলে কিবা আমি কিউমিন পাম কিউমিন ওকে হল আৰু এই কিউমিনটো আৰু এটা টুইষ্ট কৰি দিব পাৰে কিউমিন হৈছে ইয়াৰ কমন নেম বা আমি এটা যটো ডিৰাইভ নেম অৰ ইয়াৰ কি ক'ব পাৰে আইসোপ্ৰপাইল বেনজিন বুলি দিব পাৰে আইসোপ্ৰপাইল এতিয়া এই আইসোপ্ৰপাইল বেনজিনটো অক্সিজেনৰ লগত ৰিয়েক্ট কৰি ফাৰ্স্ট স্টেপত সেকেন্ড স্টেপত যদি আমি হাইড্ৰোলাইসিস কৰি দিও যদি ইন প্ৰেজেন্স অফ এসিড তেতিয়া আমি কি পাম ঠিক আছে হাইড্ৰোলাইসিস কৰি দিছো ইন প্ৰেজেন্স অফ এসিড তেতিয়া আমি কি পাইছো ফিনল পাইছো হল মেইন পাৰ্টটো কি বেনজিন প্লাস প্ৰপেন ইন প্ৰেজেন্স অফ ফসফৰিক এসিড হয়তো কোলে কনভাৰ্ট হৈ যাব কিউমিন এবোৰ প্ৰেক্টিস কৰি থাকিব লাগিব একবাৰ দুইবাৰ তিনিবাৰ মান প্ৰেক্টিস কৰি থাকিব লাগিব দিনটো তেতিয়া হেটো মাইন্ডত থাকে ঠিক আছে ওকে নেক্সট আমি চাও এতিয়া ইফেক্ট অফ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ অন বয়লিং পইণ্ট মই কৈছো এটো কথা যে আমি বয়লিং পইণ্টৰ কথা হলে যোৱাৰ আগতে আমি এসিডিটিৰ কথা জানো বহুতখিনিয়ে পঢ়িছে এসিডিটি অফ কাৰ্বক্সিলিক এসিড এসিডিটি অফ ফিনলস বা এলকহলছৰ বিষয়ে যেতিয়া পঢ়ে তাত গম পাইছে যে যেতিয়া ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে অক্সিজেনৰ ডেনসিটিটো কমাই দিয়ে ওকে অক্সিজেনৰ ডেনসিটিটো কমাই দিয়ে যাৰ কাৰণে H2 ইজিলি ওলাই যায় সাপোজ CH3CH মই এটা NO2 ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ এটা লৈছো ইলেক্ট্ৰন উইথড্ৰয়িং মই এটা আইডিয়া লৈছো যে ইলেক্ট্ৰন উইথড্ৰয়িংৰ বিষয়ে তোমালোকৰ কিবা এটা আইডিয়া আছে NO2 আছে OH আছে কি কৰিব NO2 এ কি কৰে নিজৰ ফালে ইলেক্ট্ৰন টানিছে ফাৰ্স্ট অফ অল ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ কি আছে মই এটা প্ৰিভিউ লিখি লৈছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আমি ক্লাস 11 ৰ মাইনাস আই ইফেক্টত পঢ়িবলৈ পাওঁ মোস্ট ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হৈছে NO2 CnO COOCH3 ইভেন X or আটাইতকৈ পাৱাৰটো বেছি NO2 ইহঁতে কিটা থাকিলে কি কৰে ইহঁতে কিটা নিজৰ ফালে ইলেক্ট্ৰন টানিব ইলেক্ট্ৰন টানিবলৈ কি কৰিব থ্ৰু দা সিগমা বন্ড আৰু এই অক্সিজেনৰ ওপৰত অক্সিজেন হাইড্ৰোজেনৰ বন্ডনৰ এই নিজৰ ফালে ইলেক্ট্ৰন টানিব হল ইলেক্ট্ৰন টানাৰ কাৰণে কি হ'ব অক্সিজেনটোৱে নিজৰ ওপৰত সদায় ইলেক্ট্ৰন থকালে বিচাৰে
ই কি কৰিব নেক্সট ষ্টেপত এই বন্ডাল অক্সিজেন হাইড্ৰোজেনৰ বন্ডাল অলৰেডি অক্সিজেন আৰু হাইড্ৰোজেনৰ পৰা বন্ড টানি আছে ডিউ টু ইলেক্ট্ৰোনেগেটিভিটি অলৰেডি অক্সিজেন আৰু হাইড্ৰোজেনৰ পৰা বন্ড টানি আছে কিন্তু যেতিয়া NO2 আহি গ'ল তাৰ আৰু পাৱাৰ বাঢ়ি গ'ল অক্সিজেনৰ যে তোক মই ইয়াৰ পৰা বন্ড গোটেইডাল টানি দিম মানে এই ইলেক্ট্ৰনটো ভেৰি ইম্পৰ্টেণ্ট যে কথাটো বুজাত কি বুজিব লাগিব যে এই বন্ডালৰ এই ইলেক্ট্ৰনটো নিজৰ ফালে অক্সিজেনে টানি দিব যাৰ কাৰণে CH আলটিমেটলি ইলেক্ট্ৰন কোনে টানি আছে মেইন ক্যাৰেক্টাৰটো হৈছে NO2 কিন্তু অক্সিজেনটো ভিতৰে অক্সিজেনৰ হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰন টানিয়ে থাকে বিকজ অফ দা ইলেক্ট্ৰোনেগেটিভ দেয়াৰফৰ অক্সিজেনটোৰ ওপৰত কি আহি যাব এটা নেগেটিভ চাৰ্জ আহি যাব আৰু হাইড্ৰোজেন পেপাৰত পজিটিভ চাৰ্জ আহিব বিকজ হাইড্ৰোজেন H পজিটিভত অনলি ওৱান প্ৰোটন আছে সেইকাৰণে ইয়াৰ নামটোক আমি কি বুলি কওঁ প্ৰোটন বুলি কৈছো ঠিক আছে এটো আমাৰ এসিডিক ক্যাৰেক্টাৰ অফ এলকহলছত আমি পঢ়িবলৈ পাম যিমান উইথড্ৰয়িং গ্ৰুপ থাকিব সিমান এসিডিক ক্যাৰেক্টাৰ বাঢ়ি যাব এলকহলৰ ঠিক আছে এতিয়া আমি বয়লিং পইণ্টৰ ওপৰত চাম বয়লিং পইণ্ট কি হৈছে কথাটো এলকহলছ মলিকিউলবোৰ এটা আনটোৰ লগত কি হৈ থাকে এছ'চিয়েট হৈ থাকে কেলে এছ'চিয়েট হয় বিকজ অফ ফৰ্মেশন অফ হাইড্ৰোজেন বন্ডিং যিমান বেছি হাইড্ৰোজেন বন্ডিং ফৰ্মেশন কৰিব পাৰিব সৰি ইয়াত এটা বেছি হাইড্ৰোজেন দিছিলো যিমান বেছি হাইড্ৰোজেন বন্ডিং ফৰ্মেশন কৰিব সিমান মলিকিউলটো কি হৈ যাব বন্ডিং মিন্স কি হ'ব ই ক্লোজ মলিকিউলছ বিলাক ক্লোজ হৈ থাকিব এছ'চিয়েট হৈ থাকিব আৰু তাক সেই মলিকিউলছটো ভাঙিবলৈ হ'লে সেপাৰেট কৰিবলৈ হ'লে আমি কি দিব লাগিব এনাৰ্জি বেছি এপ্লাই কৰিব লাগিব ঠিক আছে কথাটো কি কৈছো বন্ডিং হ'ব হাইড্ৰোজেন বন্ডিং হ'লে তাতে কি হৈ যাব এছ'চিয়েট হৈ থাকিব মলিকিউলটো একজোট হৈ থাকিব তাক ভাঙিবলৈ হ'লে আমি বেছি এনাৰ্জি দিব লাগিব এনাৰ্জি ইন টাৰ্মছ অফ টেম্পাৰেচাৰ আমি কি দিম হাই টেম্পাৰেচাৰ এপ্লাই কৰিব লাগিব দ্যাট ইজ ওয়াই এলকহলছৰ বয়লিং পইণ্টটো ইথাৰতকৈ বেছি হয় বা হাইড্ৰকাৰ্বনতকৈ বেছি হয় ঠিক আছে এইটো আছে পইণ্ট নেক্সট সেইকাৰণে আমি ইয়াত কি কৰিম এইটো বুজিলো যে এলকহলৰ বয়লিং পইণ্ট সদায় ইথাৰতকৈ বেছি হয় বয়লিং পইণ্টটো বেছি হয় ওকে কিন্তু ইয়াত যদি এটা আমি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ৰাখি দিম ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ৰাখিলে কি হ'ব এইটো এটা নৰ্মেল এলকহল আৰু এটা হৈছে এলকহলছ মলিকিউল সাপোজ ইয়াত এনটা আছে ইয়াতো এনটা আছে নেকি মই সাপোজ লৈ লৈছো এটা এই ফ্যাক্টৰত কি বুজিলো এই ওপৰৰ কেছত কি বুজিলো NO2 থাকিলে ইলেক্ট্ৰন গ্ৰুপ থাকিলে অক্সিজেনৰ পৰা ইলেক্ট্ৰন টানিছে ৰিডিউস কৰিছে অক্সিজেনৰ পৰা ইলেক্ট্ৰন ডেন্সিটি নিজৰ ফালে টানি ৰিডিউস কৰিছে সেই সেম কাহিনী ইয়াতো হ'ব নিজৰ ফালে ইলেক্ট্ৰন টানিব ইলেক্ট্ৰন টানিলে অক্সিজেনৰ ওপৰত ইলেক্ট্ৰন ডেন্সিটি নেগেটিভ চাৰ্জ কমাই দিছে আমি জানো যে হাইড্ৰোজেন বন্ডিং ফৰ্মেশন কৰিবলৈ হ'লে ভেৰি ইম্পৰ্টেন্ট হাইড্ৰোজেন বন্ডিং ফৰ্মেশন হ'বলৈ হ'লে এটো এটা ইলেক্ট্ৰোনেগেটিভ হ'ব লাগিব এটো এটা কি হ'ব লাগিব ইলেক্ট্ৰোনেগেটিভ O means ইলেক্ট্ৰোনেগেটিভ এটা এটম হ'ব লাগিব সিন্স অক্সিজেনো এটা কি হয় ইলেক্ট্ৰোনেগেটিভ এটম মানে তাৰ ওপৰত নেগেটিভ চাৰ্জটো বেছিকৈ থাকিব লাগিব মাজত হাইড্ৰোজেনটো থাকিব লাগিব এতিয়া ইলেক্ট্ৰো উইথড্ৰয়িং গ্ৰুপ থাকিলে কি হৈছে সেই অক্সিজেনৰ ওপৰত সেই নেগেটিভ চাৰ্জটো কি কৰিছে ডিসপাৰ্স কৰি দিছে কমাই দিছে বুজি পোৱা হৈছে কথাটো যে অক্সিজেনৰ ওপৰত থকা চাৰ্জটো নেগেটিভ চাৰ্জটো কি কৰিছে কমাই আনি আছে নিজৰ ফালে আনি আছে যাৰ কাৰণে আগৰ নিচিনা হাইড্ৰোজেন বন্ডটো ইমান ষ্ট্ৰং নহয় ইয়াত যিমান ষ্ট্ৰং হ'ব এই মলিকিউলটো যোনটো কোনো ধৰণৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ নাই CH3 CH2OH ইয়াত কোনো ধৰণৰ উইথড্ৰয়িং গ্ৰুপ নাই ইয়াৰ ওপৰত নেগেটিভ চাৰ্জ আছে ই নেগেটিভ চাৰ্জ ফিল কৰি আছে এফালেও কি কৰিব এটা অক্সিজেন আহিব হাইড্ৰোজেন বন্ডিং এনেকৈ ফৰ্মেশন হৈ থাকিব কিন্তু যদি এটা বেলেগ এটা সাপোজ ইয়াত এটা কি দিলো মই CN দিলো CN একো নেগেটিভ চাৰ্জ দিয়াৰ পৰা কমাই দিব সো ইয়াৰ বন্ডটো কি হৈ যাব আলটিমেটলি উইক হৈ যাব সিফালেও একে হ'ব সিটো সাইডেও হ'ব সিটো সাইডে থকা হাইড্ৰোজেন বন্ডিং ইটো সাইডে থকা CH2 CN CH3 ইউ কি কৰিব অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জটো কমাব যাৰ কাৰণে এই বন্ডালৰ ইলেক্ট্ৰনৰ ডেন্সিটিটো কমি যাব আৰু বন্ডালৰ উইকনেছটো কমিব উইকনেছ মানে ইন টাৰ্মছ অফ ইলেক্ট্ৰোষ্টেটিক এট্ৰাকশনটো কমি যাব যাৰ কাৰণে বয়লিং পইণ্টটো ডিক্ৰিজ হৈ যাব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে আলটিমেটলি কি হ'ব বয়লিং পইণ্ট অফ এলকহলছ
decreases. That is the point. Electron neutron gate man thaibo boiling points of alcohol decreases. Okay, ভালকে কথাটো অকমান লাহে লাহে ডিসকাশন কৰি বা কনক্লুজন পইণ্টটো যদি বুজি পালো হ'ব কনক্লুজন পইণ্টটো বুজি পালো হ'ব যদি কনক্লুজন পইণ্টটো বুজি পোৱাৰ আগতে কনসেপ্ট জানিব বিচাৰিছে মোৰ কথাখিনি অকমান স্লো কৰি লাহে লাহে শুনিলে ঠিক আছে ওকে নেক্সট পাৰ্ট আমি কি চাম এতিয়া ৰিঅ্যাকশনছ লৈ যাম ৰিঅ্যাকশনছ লৈ অলৰেডি গমেই পাইছো যে কেনেকুৱা টাইপৰ ৰিঅ্যাকশনছ দিব এলকহলছ বিলাকে কেনেকুৱা টাইপৰ ৰিঅ্যাকশনছ দিব এলকহলৰ দুটা পাৰ্টত ভাঙি এলকহলটো এ পাৰ্টত ভাঙিব পাৰে বা বি পাৰ্টত ভাঙিব পাৰে কেনেকৈ ভাঙিব হয় এ পাৰ্টত যদি ভাঙে এ পাৰ্টত যদি ভাঙে কেনেকৈ ভাঙিব O H+ ওকে নেক্সট বি পাৰ্টত ভাঙিলে এটো হৈছে বি পাৰ্টত ভাঙিলে কেনেকৈ দিব R CH2O এফালে কি হ'ব OH- হ'ল ই হলে নিউক্লিওফাইল হিচাপে কাম কৰিব ই হ'ব ইলেক্ট্ৰোফাইল হিচাপে কাম কৰিব এটো কথা এনসিআরটি বুকখনত দি আছে ঠিক আছে ওকে এতিয়া আমি হে এলকহলছ খিনি কোনকিটা ৰিঅ্যাকশন চাব লাগিব এইখিনি হৈছে ভিতৰৰ পাৰ্ট যদি মনত থাকে হেতু ভাল আৰু কিন্তু এভাৰেজ ষ্টুডেন্ট বা যোনখিনি পাস কৰিবলৈ বহিছে তাহাঁতি এই পাৰ্ট ইগনোৰ কৰি মেইন পাৰ্টটো চাব লাগিব মেইন পাৰ্টটো চাব লাগিব ওকে এস্টাৰিফিকেশন ৰিঅ্যাকশন esterification reaction so R CH2OH oxygen hydrogen বন্ডলৰ ভঙা কথা কি বনিব এলকহলে যেতিয়া এটা এসিডৰ লগত ৰিঅ্যাকশন কৰিব এসিড মিন্স এটা কাৰ্বক্সিলিক এসিডৰ লগত যেতিয়া ৰিঅ্যাকশন কৰিব তেতিয়া এই পাৰ্টটো ভাঙি পেলে এই পাৰ্টটো ভাঙি এটা ওয়াটাৰ এলিমিনেট হ'ব আৰু প্ৰডাক্টটো কি পাম আমি RCH2 C double bond RCH2O এটা থাকিব এটো আকৌ ভালকে ৰাখিছো CH3OH প্লাস এটা এসিড লৈছো সাপোজ আমি ইথানয়িক এসিড লৈছো মই ইথানয়িক এসিডটোকে এনেকৈ লিখিছো O C double bond CH3 in presence of H+ কি হ'ব ইয়াৰ পৰা এই পাৰ্টটো ভাঙিব এসিড পাৰ্টটো বা এইটো ভাঙিব এলকহলৰ পাৰ্টটো বা H ভাঙিছে ইয়াৰ পৰা OH ভাঙিছে ভাঙি পেলে কি ওলাইব CH3O C double bond O CH3 হল মিথাইল ইথানয়েট পাম নেক্সট আমি কোৱেশ্চনটা ট্ৰাই কৰো যেতিয়া বেনজিন ৰিং দিয়া হয় বহুতৰে হেতু খেলি মিলে বেনজিন ৰিং দিয়া লগে লগে কনফিউজন আহি যায় যে কি প্ৰডাক্ট পাম কি হৈ একো কৰিব নালাগে জাস্ট আমি রুল মতে চালে হল রুল বা ট্রিক মতে চালে হল C2H5 কি কৰিম ওয়াটাৰ উলিয়াই দিয়া ফাৰ্স্ট কথা ওয়াটাৰ উলিয়াই দিলো ভিতৰত কি কি থাকিব এতিয়া ইয়াৰ OH আছে যেনিবা ইয়াৰ OH কোনবা যদি ভাবিব পাৰে যে OH এটা হাইড্ৰোজেন লাগে সাপোজ ইয়াৰ H ওলাই গল ইয়াৰ পৰা OH ওলাই গল ইয়াৰ H ওলালে ইয়াৰ পৰা OH ওলালে বাকি এটা জয়েন্ট কৰি দিয়া এটা জয়েন্ট কৰি দিয়া O কোনফালে জয়েন্ট কৰিম আমি O ইফালে আছে O C double bond C2H5 আৰু অক্সিজেনৰ ভ্যালেন্সি 2 এখানে অক্সিজেনৰ মাজত থাকিব অক্সিজেনৰ ভ্যালেন্সি 2 এখানে অক্সিজেনটো মাজত লৈছো কনফিউজন কোনো ধৰবাৰ দৰকাৰ নাই নেক্সট আৰু এটা লৈ লৈছো অকমান দীঘলীয়াকে দি দিছো CH2OH প্লাস CH3 C double OH একেই কথা এটো ওলাই যাব ইয়াৰ পৰা এটা হল আমি এটা এস্টাৰ প্ৰডাক্ট পাম এটো হৈছে এস্টাৰিফিকেশন ৰিঅ্যাকশন ওকে এস্টাৰিফিকেশন ৰিঅ্যাকশনৰ ওপৰত আহিছে এই কোৱেশ্চন আহিছে 2018 ত আহিছে 2018 এস্টাৰিফিকেশন ৰিঅ্যাকশন নেক্সট পাৰ্ট আমি কোনটো ৰিঅ্যাকশন বেছিকৈ চাবলগীয়া হৈছে এইটো দেখাই আছো কিন্তু বুকত বা আমাৰ যোনখন এনসিআরটি বুকত not only ester to preparation not only carboxylic acid লগত দিছে বা ইয়াৰ লগত দিছে কেতেবা এটো ৰিঅ্যাকশন দিব পাৰে যে এটা এসিটাইল ক্লোৰাইডৰ লগত এটা অ্যালকোহল দিয়া আছে সাপোজ এটা অ্যালকোহল দিয়া আছে in presence of acidic medium find the product ইয়াত আমাৰ কি ওলাব সাইড প্ৰডাক্ট C আৰু H কাৰণ অ্যালকোহলটো এটো ৰিঅ্যাকশনত কেনেকুৱা টাইপত ভাঙিছে এটো কথা মনত ৰাখিলে হ'ল অ্যালকোহলটো এনেকুৱা টাইপত কেনেকৈ ভাঙিছে RO
minus H plus হিসাবে ভাঙিছে মানে অ্যালকোহলৰ পাৰ্টৰ পৰা H plus দিব সো বাকি থাকিলে কি Cl minus লগ লগাই দিয়া HCl ওলাই যাব লগ লাগিব কি CH3 C double bond O CH2 CH3 হৈ গ'ল ঠিক তেনেদৰে in terms of acetic anhydride যদি দিয়া থাকে acetic anhydride যদি দিয়া থাকে with alcohol একো নাই চিন্তা কৰিবলগীয়া alcoholৰ পৰা H2 আঁতৰাই দিয়া ইয়াৰ পৰা এটা পাৰ্ট আঁতৰাই দিয়া কোনটো পাৰ্ট আঁতৰাই দিয়া এইটো পাৰ্ট আঁতৰাই দিয়া আৰু এস্টাৰ বুলি ক'লে আমি গম পাইছো যে ফাংচনেল গ্ৰুপটো কি দৰকাৰ হ'ব R C double bond O R হৈ গ'ল ইয়াৰ পৰা ষ্টাৰ্টিং কৰিম মই CH3 CH2 O CH3 CH2 O হৈ গ'ল নেক্সট C double bond CH3 এটো এড কৰিলো এটা ভুল হৈছে কি প্ৰডাক্টটো আমাৰ হৈছে এস্টাৰ এই স্টাৰ্টিং মেটেৰিয়েল আমাৰ কি চাব লাগিছিল এনহাইড্ৰেট চাব লাগিছিল এটো অকমান ভুল হৈছিল সৰি ফাৰ্স্ট লিকুইড এটো ভুল হৈ গ'ল সো কি হ'ব এটো পাৰ্ট ভাঙিব এটো পাৰ্ট ওলাই গৈছে দ্যাট মিন্স ইয়াত আমি কি পাম এসিড পাম এটা এসিড পাম আৰু এটা কি পাইছে এটো পাৰ্ট লগ লাগি কি পালো এস্টাৰ পালো CH3 CH2 O CH3 CH2 O C double bond O CH3 এটো হৈছে এস্টাৰ আৰু এটো হৈছে কি এসিড বুজি পাইছানে কথাটো কেনেকৈ ভাঙিলো যদি আমাৰ ইন প্লেস অফ এসিটিক এসিড আমাক যদি এনহাইড্ৰেট দিয়ে এটো হৈছে এসিটিক এনহাইড্ৰেট তেতিয়া কি কৰিব লাগিব O পাৰ্ট এটা ভাঙি লবা O পাৰ্ট এটা উলিয়াই দিম আৰু এটা এক্সাম্পল লৈ লৈছো suppose এটা এক্সাম্পল লৈ লৈছো এক্সাম্পল লৈ ট্ৰাই কৰিছো বোৰ্ডখন অকমান মনোযোগেৰে চাবা এটা টাইম লৈ আছো টাইপ লৈ নিজে পসিবল লিখা হৈছে CH3 C double bond O next CH3 C double bond O PH plus PHOH এটো লৈছো all in presence of H3O plus কি কৰিম এটা পাৰ্ট অটৰাই দিব লাগিব এটা পাৰ্ট অটৰাই দিম H2 অটৰাই দিব লাগিব all H2 অটৰাই দিম ইফালে কোনবাৰে আমি অটৰাই দিম PH C double bond O PH plus CH3 C double bond O H ঠিক আছে আমি তেনেকে যদি আমাৰ এনহাইড্ৰেট থাকে এটো কৰিব ঠিক আছে এইখিনি হৈছে অ্যালকোহলৰ ৰিঅ্যাকশন এতিয়া নেক্সট আমি এটা ৰিঅ্যাকশন চাও যোনটো ৰিঅ্যাকশন ইন্ট্ৰোডিউস কৰা হৈছে ইন্ট্ৰোডিউস কৰিব অ্যালকোহলৰ প্ৰাইমাৰী সেকেন্ডাৰী টাৰশাৰী অ্যালকোহলটো ডিস্টিংগুইশ কৰিব প্ৰাইমাৰী সেকেন্ডাৰী টাৰশাৰী অ্যালকোহলটো ডিস্টিংগুইশ কৰিব আৰু হেতু কি আমি কি বুলি কম লুকাস টেষ্ট বুলি কম ওকে ইট ইজ হৈছে লুকাস টেষ্ট কি হ'ব যেতিয়া এটা অ্যালকোহলক আমি ডিপেন্ডিং আপন দা অ্যালকোহল টাইপ ZnCl2 এনহাইড্ৰাছ ZnCl2 উপস্থিতিত HCl ৰ লগত যেতিয়া ৰিঅ্যাকশন কৰাম HCl ৰ লগত যেতিয়া ৰিঅ্যাকশন কৰাম এনহাইড্ৰাছ ZnCl2 উপস্থিতিত তেতিয়া কি হ'ব আমাৰ অ্যালকাইল হ্যালাইড প্ৰডিউস হ'ব ওকে অ্যালকাইল হ্যালাইডটো প্ৰডিউস হ'ব আৰু এই অ্যালকাইল হ্যালাইডটো কি হয় ঘোলা হ'ব সো টাৰ্বিডিটি টেষ্ট বুলি কোৱা হয় ৰিঅ্যাকশনটো এই ৰিঅ্যাকশনটো ডিসাইডিং ফ্যাক্টৰ কি হয় 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী ভিতৰত কি হয় ৰেট অফ দা ৰিঅ্যাকশনটো কাৰ বেছি পাই গৈছে ৰিঅ্যাকশনটো ৰেট কিন্তু ৰিঅ্যাকশনটো ফৰ্মেশন প্ৰডাক্টত ফৰ্মেশন হোৱা ৰেটটো কাৰ বেছি হৈছে এটো হৈছে টাৰশাৰী অ্যালকোহলৰ সোনকালে পোৱা যায় সো কেতেবা আহিব পাৰে যে বিটুইন টাৰশাৰী এন্ড সেকেন্ডাৰী or primary which will react faster with HCl answer to আমি কি দিব লাগিব টাৰশাৰী অ্যালকোহল দিব লাগিব হল আৰু এই ৰিঅ্যাকশন টু মেইন ড্ৰাইভিং ফোর্স বা ড্ৰাইভিং যোনটো মেকানিজম ড্ৰাইভিং যোনটো কথা আহিব হেতু কথা হৈছে কাৰ্বোকেটায়নৰ ষ্টেবিলিটি হল কেতেবা আমাক খুলিব পাৰে how can you distinguish important এটা question হিচাপে লৈছে I can distinguish between ethanol and isopropanol
আইসোপ্ৰপানল হল ইথানল আৰু আইসোপ্ৰপানলৰ কেনেকৈ হৈছে এটো চাবলৈ ফাৰ্স্ট অফ অল আমি কি কৰিম আমি দুইটাই চাম স্ট্ৰাকচাৰ ড্ৰ কৰি হাউ কেন ইউ ডিস্টিংগুইশ প্ৰ্যাকটিক্যালি কেনেকৈ ডিস্টিংগুইশ কৰিম কোনটো ৰিঅ্যাকশন দিব বা কোনটো ৰিঅ্যাকশন নিদিয়ে এটোৰ ওপৰত নিৰ্ভৰ কৰি বা ৰেট অফ দা ৰিঅ্যাকশনৰ ওপৰত নিৰ্ভৰ কৰি হেতক ডিস্টিংগুইশ কৰিম এটো দেখা গৈছে যে মেইন ৰিঅ্যাকশন লুকাস টেষ্টত কোনে বেছিকৈ দিয়ে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী টেষ্টটো সোনকালে দিব সো ইথানল আৰু আইসোপ্ৰপানলৰ ভিতৰত কোনটো 2 ডিগ্ৰী হয় আইসোপ্ৰপানলটো হৈছে 2 ডিগ্ৰী ইথানলটো হৈছে 1 ডিগ্ৰী therefore ইথানলে সোনকালে ৰিঅ্যাকশন দিব when reacts with HCl well এবোৰ লিখিলে হ'ল it can be distinguished by using Lucas test ethanol will give ethyl chloride less rapidly or ba bhalke likhibole hole isopropanol will give isopropyl chloride mass in a very faster time radially easily enuka word to use kori hoy that compared to ethanol eta data poa gise je 3 degree alcohol to 0 to 5 minute ভিতৰতে product to দিব আৰু 2 degree to মানে 0 to 5 degree ভিতৰত 2 degree to 5 মিনিটতে মানে দিব 3 degree to বেছি টাইম 1 degree to বেছি টাইম লব 1 degree to 15 minutes মান product to formation টাইম লব মানে ইথানল to ইথাইল ক্লোৰাইড বনাবলে হলে in presence of HCl ৰ উপস্থিতিত টাইম to বেছিকৈ লব 15 minutes মান লব সো আমি তেনেকৈ ডিস্টিংগুইশ কৰিব পাৰিম যে আইসোপ্ৰপানল to being 2 degree alcohol it radially gives isopropyl chloride in a much lesser time ঠিক আছে তেনেকৈ আমি বনাই পেলাই লিখিম তাৰ কিবা এটা ভুল হ'ব পাৰে ইংলিশটো কওঁতে মানে পুৰাপুৰি হ'ব পাৰে বাট তোমালোকে সেইটো মেনেজ কৰিব আশা কৰোঁ ভিডিঅ'টো বুজি পাইছা ফোকাস কৰি শুনিলে বহুতখিনি কথা এবাৰ ইম্পৰ্টেন্ট কথা ওলাই যাব মই যি ভাবো ঠিক আছে বেকগ্ৰাউণ্ড বা কিছুমান কথা ইগনোৰ কৰি পেলাই ফোকাস কৰি পেলাই যদি শুনা ঠিক আছে বোৰ্ডত অকমান ফোকাস আৰু লাইটিংটো ডিস্টাৰ্ব হ'ব পাৰে সেইটো ক্ষমা কৰিবা এটো ট্রাই কৰি আছো মই ভাল হ'বলে যদি হয় ভিডিঅ'বোৰ চাই ভাল পালে যদি লাইকস কমেন্ট শেয়াৰ কৰিব পাৰা তেতিয়া মোৰ ভিডিঅ'বোৰ কোৱালিটি মই আৰু ভাল কৰিম কিন্তু কন্টেন্টটো এনেকুৱা কন্টেন্ট হয়তো অসমৰ বেলেগৰ হেৰিত নাই মই জনা বা মই যি চাইছো এতিয়ালৈকে সো বেছিকৈ মই ট্রাই কৰিছো তোমালোকে যদি ভালকৈ দিব বিচাৰো ওকে আচ্ছা নেক্সট আজি ক্লাছৰ লাষ্ট টপিকটো নো ৰিঅ্যাকশনটো চাইছো ৰিঅ্যাকশন হৈছে ডিহাইড্ৰেচন ৰিঅ্যাকশন dehydration reaction of alcohol alcohol concentrated H2SO4 লগত reaction কৰিলে concentrated H2SO4 লগত reaction কৰিলে আমরা কি পাম product to পাম alkene পাম like dehydrohalogenation কি product পাম আমি alkene product হল alkene product পাম concentrated H2SO4 হলে dehydration হ'ব আমি কিবা alkene product পাম এতিয়া এটো দেখাত বহুত এটা সিম্পল ৰিঅ্যাকশন বেছি টান নাই ইয়াটো মেকানিজম আহিছে তোমালোকৰ মেকানিজম আহিছে 2018 ত আহিছে মেকানিজম ওকে মেকানিজম এটা আহিছে ইয়াৰ mechanism is etu LDA dehydration reaction ঠিক আছে mechanism মই নেদেখাও because মই কৈছো যে mechanism তো দেখাবলৈ টাইম নিছিলে বহুত খিনি কথা আহিব বহুত দীঘলীয়া হৈ যায় সো মোৰ ফোকাস হৈছে তোমালোকে এপ্লিকেশন তো বুজি পোৱা এপ্লিকেশন তো বুজি কৰিব ট্রাই কৰিলে এতিয়া মই বেলেগ এটা লৈছো যোনবোৰ বা কেনেকাবোৰ কোৱেশ্যন তোমালোকৰ ডিফিকাল্টি ক্ৰিয়েট হয় মই এইটো কথা কৈছো ইয়াত মই কনসেন্ট্ৰেটেড H2SO4 দি দিলো হল কনসেন্ট্ৰেটেড H2SO4 দি দিলো concentrated H2SO4 দিয়াৰ পিছত আমি চাম যে কোন কি প্ৰডাক্ট হ'ব পাৰে হল এটো হৈছে আলফা কাৰ্বন নেক্সট হৈছে বিটা কাৰ্বন এটো হৈছে বিটা কাৰ্বন কি কৰিব আলফাৰ পা OH যাব আৰু বিটাৰ পা কি যাব H সো আমি প্ৰডাক্টটো কি পাম আলফাৰ পা কি যাব আলফাৰ পা যাব OH বিটাৰ পা কি যাব হাইড্ৰোজেন হল সো আলফাৰ পা OH গল বিটাৰ পা হাইড্ৰোজেন সো ইয়াৰ কাৰণে আমি এইটো প্ৰডাক্ট পাব পাৰো অৰ কি প্ৰডাক্ট পাব পাৰো এটো প্ৰডাক্ট দুইটাতে নাম কি হ'ব সেম নামটো কি হ'ব দুইটাতে সেম নাম ভেৰি ইম্পৰ্টেন্ট পইণ্ট ইয়াৰ নামটো কি হ'ব
সাইক্লোহেক্সিন ইয়াৰ নামটো কি হ'ব সাইক্লোহেক্সিন ডিফাৰেন্সিয়েট কৰিব ন সো দুইটা প্ৰডাক্ট আমাৰ কাৰণে আইডেন্টিক্যাল টাইপৰ প্ৰডাক্ট ঠিক আছে এটো হ'ল তে নেক্সট আৰু এটা एग्जांपल ন suppose CH2 CHOH CH3 এটো লৈছো ইয়াত আমি কনসেন্ট্রেটেড H2SO4 দিছো কোন কনসেন্ট্রেটেড H2SO4 দিছো এটো ভালকে অকমান মন কৰিবা এটো एग्जांपल আমি কেনেকৈ সলভ কৰো ইয়াতো যোনটো কাৰ্বনত OH লাগি থাকিছে এটো আলফা কাৰ্বন তাৰ নেক্সট কাৰ্বনটো হৈছে বিটা কাৰ্বন তাৰ নেক্সট কাৰ্বনটো হৈছে বিটা কাৰ্বন সো আমাৰ ওচৰত পসিবিলিটি দুটা বিটা কাৰ্বন আহিলে দুটা বিটা কাৰ্বনৰ পৰা দুইটাতে হাইড্ৰোজেন আছে দুইটা বিটা কাৰ্বনতে হাইড্ৰোজেন আছে আমি কি কৰিম আলফাৰ পৰা OH নিয়ম বিটাৰ পৰা H আলফাৰ পৰা OH বিটাৰ পৰা H এটা এটা কৰিম ফাৰ্স্ট আমি এই বিটা কাৰ্বনটো পৰা এটা হাইড্ৰোজেন নিয়ম আৰু সাইডৰটো পৰা কি নিয়ম এটা OH নিয়ম সো OH উলিয়াইছি ইয়াৰ পৰা H উলিয়াইছি ইয়াত দুটা H আছিলে এটা থাকিব হল আৰু নেক্সট আমি কি দিব লাগিব ডাবল বন্ড দিব লাগিব ডাবল বন্ড আমি জানো যে অ্যালকিন প্রিপারেশন হৈছে কাৰ মাজত হ'ব আলফা আৰু বিটাৰ মাজত ডাবল বন্ড আহিব অৰ কি হ'ব নেক্সট এই বিটা কাৰ্বনটো পাৰ্টিসিপেট কৰা নাই ৰিঅ্যাকশনত এইটো বিটা কাৰ্বনে পাৰ্টিসিপেট নাই কৰে এই বিটা কাৰ্বনটো পাৰ্টিসিপেট কৰিব এতিয়া কি পাম আলফাৰ পৰা OH যাব নেক্সট বিটাৰ পৰা কি যাব হাইড্ৰোজেন আৰু আলফা বিটাৰ মাজত থাকি যাব হ'ব এটো চাইছো কোনটো প্ৰডাক্ট ষ্টেবল হ'ব কোনটো বা মজাৰ প্ৰডাক্ট মেজৰ প্ৰডাক্ট হ'ব এনেকুৱা টাইপৰ কোৱেশ্চন হ'ল এটা আমি কি চাব লাগিব ক্লাস 11 ত হাইপাৰ কনজুগেশন ইফেক্ট পাইছিলো হাইপাৰ কনজুগেশন ইফেক্টৰ থিওৰিটো লগাব লাগিব বা স্টেবিলিটি অফ এলকিন টু চাব লাগিব কি কৰিম আমি ডাবল বন্ডৰ দুটো সাইডে নাম্বার অফ আলফা হাইড্ৰোজেন বেছিকে থাকিব ডাবল বন্ডৰ যোনটো সাইডে নাম্বার অফ আলফা হাইড্ৰোজেন বেছিকে থাকিব অর সিম্পলি সেজেফ রুল মতে যত সাবস্টিটিউটেড এলকিন হ'ব যোনটো সাবস্টিটিউটেড এলকিন হ'ব তাৰ স্টেবিলিটি বেছি সাবস্টিটিউটেড এলকিন মানে কি ডাবল বন্ডৰ দুটা সাইডে যত R group বেছি থাকিব এটো আছে সাবস্টিটিউটেড এলকিন কিন্তু মেইন ফ্যাক্টৰটো কি এটো হৈছে হাইপাৰ কনজুগেটিভ ইফেক্ট হাইপাৰ কনজুগেটিভ ইফেক্ট মানে কি আলফা কাৰ্বনত আলফা হাইড্ৰোজেন কিমান আছে ইয়াত আলফা হাইড্ৰোজেন কিমান আছে আৰু ইয়াত আলফা হাইড্ৰোজেন কিমান আছে এটা চাব লাগিব ঠিক আছে মই হেড কনসেপ্ট মতে বুজাও সেজেফ রুল মানে কি কৈছে সাবস্টিটিউটেড হ'ব লাগিব ডাবল বন্ড থকা কাৰ্বনটো দুটা সাইডে R group বেছি থাকিব লাগিব এটোই হৈছে সেজেফ রুল আৰু মেইন ফ্যাক্টৰটো কি সেজেফ হ'ব হাইপাৰ কনজুগেটিভ ইফেক্ট মই হাইপাৰ কনজুগেটিভ ইফেক্টৰ কথা কৈছো কেনেকৈ উলিয়াম এটো হৈছে ডাবল বন্ড এটো হৈছে ডাবল বন্ডৰ নেক্সট কাৰ্বনটো কি আলফা কাৰ্বন ডাবল বন্ডৰ নেক্সট কাৰ্বনটো কি আলফা কাৰ্বন সো ফার্স্ট আমাৰ প্ৰডাক্টত আলফা কাৰ্বন কেটা আছে সৰি ফার্স্ট আমাৰ প্ৰডাক্টত আলফা কাৰ্বন কেটা আছে আলফা কাৰ্বন এটো এটা আলফা কাৰ্বন এটো আলফা কাৰ্বন হাইড্ৰোজেন কেটা আছে ইয়াত তিনটা সো নাম্বার অফ আলফা হাইড্ৰোজেন কোট আছে ইয়াত আলফা হাইড্ৰোজেন ইয়াত কেটা আছে 6টা আছে আৰু ইয়াত আলফা হাইড্ৰোজেন কেটা আছে চাও এটো হৈছে ডাবল বন্ডৰ নেক্সট কাৰ্বনটো হৈছে আলফা কাৰ্বন তাত থকা হাইড্ৰোজেনটো হৈছে আলফা হাইড্ৰোজেন ডাবল বন্ড তাৰ নেক্সট কিবা কাৰ্বন আছে নে নাই সো ইয়াত অনলি আলফা হাইড্ৰোজেন দুটা আছে more the number of alpha hydrogen more stable the alkene more the number of alpha hydrogen more stable the alkene therefore eto amar ki hobo stable besi hobo aru e ki hobo amar karone major product alkene major product ঠিক আছে eto hobo alkene major product eto hol সেজেফ রুল আৰু ডিহাইড্ৰেচন আশা কৰো এবোৰ তোমালোকে কৰিব পাৰিবা ডিহাইড্ৰেচন অকমান লাহে ধীৰে পোষ্ট কৰি পিনলে হল এটা एग्जांपल মই আৰু এটা দিছো এবাৰ ট্ৰাই কৰি চাবা এটো কেনেকৈ কৰিব লাগিব ঠিক আছে এটো দিছো কনসেন্ট্রেটেড H2SO4 এতিয়া মই এনসিআরটি এক্সাৰসাইজৰ এটা কোৱেশ্চন লৈছো এক্সাৰসাইজ আমাক এলকিন টু লিয়াব লাগে এলকিন টু লিয়াব লাগে আৰু আমাক হেৰিটো দি থোৱা আছে প্ৰডাক্টটো দি থোৱা আছে প্ৰডাক্ট দি থোৱা আছে আমাক এটো আমি এপ্ৰোপ্ৰিয়েট এলকিন ইউজ কৰি পেলে এপ্ৰোপ্ৰিয়েট এলকিনটো ইউজ কৰি এই প্ৰডাক্টটো লিয়াব লাগে উল্টাকে দিছে আমি ডিহাইড্ৰেচন কৰি উলিয়াইছো ইয়াত প্ৰডাক্টটো উলিয়াইছো ইয়াত আমাৰ ৰিএক্টেন্ট লিয়াব লাগে কি কৰিম আমি চাও ইয়াত কি হ'ব এলকিন তো কেনেকা বনাব লাগিব চাও এলকিন ইউজ কৰিব লাগে ও না সৰি
এলকিনছ এটো প্ৰিপাৰেচন কৰিব লাগে এলকিনৰ পৰা এটো প্ৰিপাৰেচন কৰিব লাগে কোনটো ৰিঅ্যাকচন মাৰ্কনি ফুল এপ্লাই কৰিব লাগিব মাৰ্কনি ফুলটো কেনেকৈ এপ্লাই হৈছিল CH3 টো আঁতৰি নাযায় যোনটো কাৰ্বনত হাইড্ৰোজেন কম আছিলে তাত কি লগ লাগিছিল OH লগ লাগিছিল মানে এটো আছিলে আমাৰ অৰিজিনাল ৰিঅ্যাকচন এপ্লাই কৰি লৈছো H2O in presence of H+ কি আছিলে যোনটো কাৰ্বনত হাইড্ৰোজেন কম আছিলে তাত কি লগ লাগিছিলে OH- আৰু যোনটো হাইড্ৰোজেন বেছি আছিলে সো আমি এটা এনেকুৱা এলকিন বনাব লাগিব ইয়াত দ্যাট মিন্স কি আছে ইয়াত OH লাগিছে দ্যাট মিন্স ইয়াত হাইড্ৰোজেন কম থাকিব লাগিব হাইড্ৰোজেন কম থাকিব ডাবল বন্ড ইয়াত দিল হাইড্ৰোজেনটো লাগিছে কত ইয়াত লাগিছে সো ইয়াত আমাৰ কি আছে এটা হাইড্ৰোজেন এটো হৈছে আমাৰ এপ্ৰোপ্ৰিয়েট এলকিন বুজি পোৱা হৈছে নে কথাটো আমাক এলকিনটো উলিয়াব দিছিলে যোনটো এলকিনৰ লগত আমি H2O এড কৰিলে আমি কি পাইছো এটা পাইছো সো এক্সাৰসাইজৰ এটা কোৱেশ্চন কেইটামান দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো মই ৰাখিলো এটা এক্সপেক্টেড কোৱেশ্চন আজিকালি কোৱেশ্চনৰ টাইপটো বেলেগ কৰি দিছে অলপ বোৰ্ডে সো আশা কৰো এই ভিডিওটো চাবা